বাহিৰত চকী টেবুল লৈ এগৰাকী চক্ৰ বিষয়া এচি কোঠা এৰি কাৰ্যালয়ৰ বাহিৰতে বহি কৰি গৈছে ইটোৰ পিছত সিটো সমাধান। চক্ৰ বিষয়া আফৰিন হুছেইনে জিনিছে বহুতৰ হৃদয়। যি সময়ত একাংশ চৰকাৰী বিষয়াই শীততাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা ওলাই নাহে, সেই সময়ত এগৰাকী চক্ৰ বিষয়াৰ চৰ্চা লাভ কৰিছে। এওঁ আফৰিন হুছেইন। হাজো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লগতে কাৰ্যবাহী দণ্ডাধীশ হিচাপে নিয়োজিত হৈ আছে তেওঁ। এগৰাকী ৰাজপত্ৰিত বিষয়া বুলি ক'লে সচৰাচৰ মনলৈ আহে বিলাসী গাড়ী, বিলাসী ঘৰ, শীততাপ নিয়ন্ত্ৰিত কোঠা। কিন্তু সেই ৰাজপত্ৰিত বিষয়াৰ ধাৰণা সলনি কৰিছে হাজোৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আফৰিন হুছেইনে। আফৰিন হুছেইনৰ কেইটামান দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। শীততাপ নিয়ন্ত্ৰিত কোঠা এৰি কাৰ্যালয়ৰ চৌহদতে বহি দূৰ কৰিছে সৰ্বসাধাৰণ ৰাইজৰ অভাৱ অভিযোগ। মুকলি আকাশৰ তলতে চকী টেবুল লৈ হাজোৰ ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে চলাইছে নাগৰিকৰ কাম কাজ। সাধাৰণ লোকসকলৰ যাতে কাম কাজসমূহ ৰৈ নাযায়, তাৰ বাবে আফৰিন হুছেইনৰ এই পদক্ষেপ। বৰ্তমানত যিটো পৰ্যায় চৰকাৰী বিষয়বিলাক বিচাৰি ওলাবলৈ গ'লে হয়তো সময় লাগে বা বহুত জেগাত যাব লগা হ'লে বিচাৰিব লাগে। কিন্তু আমাৰ হাজো চাৰ্কল বিষয়া যিজন আফৰিন হুছেইন আছে, তেওঁ অফিচৰ ভিতৰত যিখিনি কাম কৰিব পাৰে কিন্তু কৰি দিয়ে, কোনো কামৰ পেণ্ডিং নাৰাখে। তাৰ উপৰিও ৰাইজক লগ পোৱাৰ বাবে তেওঁ বাহিৰত বহিও অফিচৰ কিছুমান কাম কৰি পাব্লিকৰ বহুত সহযোগিতা কৰি আছে আৰু যথেষ্ট ৰাইজৰ সকাহ পাইছে কামৰ হেৰিত। আগৰ যিবোৰ কামবিলাক পেণ্ডিঙত ৰৈ থাকিছিল সেনেকুৱা ধৰণৰ কোনো পেণ্ডিং নাই। বৰ্তমান কামবিলাক বহুত অগ্ৰাধিকাৰ চলি আছে আৰু বাইদেৱে যিখিনি কৰিবলগীয়া কাম সেইখিনি কামখিনিতো আপডেট দিয়ে থাকে। তাৰ উপৰিও যিমানখিনি কৰিব লাগে তাৰ ৰাইজৰ সহযোগিতা আগবঢ়াৰ কাৰণে তেওঁ বাহিৰতো ৰাইজৰ কামবিলাক কৰি দি থাকে। নাই, তেওঁৰ কোনো ধৰণৰ এনেকুৱা হেৰি নাই যে মই যে ডাঙৰ অফিচাৰ, তেনেকুৱা ধৰণৰ কোনো হেৰি নাই, ভাৱ নাই। তেওঁ এজন ৰাইজৰ অফিচাৰ হিচাপে, ৰাইজৰ কৰোণীয়া কাম কৰোণীয়া মানুহ হিচাপে তেওঁ যিখিনি কৰিব লাগে সেইখিনি কাম কৰে। আৰু ৰাইজেও তেখেতে ভাল পাই আছে, তেনেকৈ কাম কৰি আছে। আমাৰ ভিতৰত যোৱাত কোনো অসুবিধা নাপায়। আগত গেটত যাবলৈ হ'লে থিয় হৈ থাকিব লাগিছিলে, 1 ঘণ্টামান সময় থিয় হৈ থাক। আজিকালি এনেকুৱা হৈছে বাইদেউ তেনেকুৱা এটা প্ৰব্লেম দেখা পালে বাহিৰত ফিল্ডত বহি ৰাইজৰ কামবিলাক কৰি থাকে। সেই গতিকে আমি ৰাইজৰ মানুহ যিখিনি পাইছোঁ দেখা যায় তেওঁ এটা ভাল লক্ষণ, এটা শুভ লক্ষণ। আৰু তেওঁ ভাল কাম কৰি আছে, বাহিৰতো কষ্ট কৰি কাম কৰি আছে। ধৰক ৰ'দৰ সময়তো যেনেকৈ কাম কৰে, বতৰ বেয়া হ'লেও তেওঁ এনেকুৱা নহয় যে নাহোঁ, তেনেকৈ নাহাকে নাথাকে। অফিচৰ কাম সময়মতে সঠিক নিয়মত কাম কৰি আছে। হয়, ৰাইজৰ মানুহখিনি লাভান্বিত হৈছে তাৰ পৰা, বা আমাৰো কিছুমান কাম কৰিবলৈ আমি সঠিক সময়ত পাইছোঁ। হাজোৰ চক্ৰ বিষয়াগৰাকীয়ে ৰাইজৰ সেৱকৰ ৰূপত এনেদৰে ব্ৰতী হোৱা দৃশ্যই এতিয়া আনন্দিত কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক। সকলো ৰাজপত্ৰিত বিষয়াৰ বাবেই প্ৰেৰণা হৈ ৰওক এইগৰাকী আফৰিন হুছেইন। হাজোৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, টাইম ইট।